আন্দোলনৰ পঞ্চ শ্বহীদৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জনালে নাহৰকটীয়া আঞ্চলিক ছাত্ৰ সন্থাই 12 ডিচেম্বৰ অৰ্থাৎ বৃহস্পতিবাৰে সন্ধিয়া শ্বহীদ স্মৃতি ভৱনৰ প্ৰাংগণত শ্বহীদ ক্ৰমে ছেম ষ্টেফৰ্ড, আব্দুল আলিম, দীপাঞ্জল দাস, ঈশ্বৰ নায়ক, দ্বিজেন্দ্ৰ পাংগিঙৰ প্ৰতিচ্ছবিত মাল্যাৰ্পণ কৰি বন্তি প্ৰজ্বলন কৰি শ্ৰদ্ধাঞ্জলি জনায়। শুভাৰম্ভ কৰে নাহৰকটীয়া উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত শিক্ষক বিষ্ণু কমল ডেকাই। অনুষ্ঠানত অংশগ্ৰহণ কৰি সদৌ ডিব্ৰুগড় জিলা ছাত্ৰ সন্থাৰ ভাৰপ্ৰাপ্ত সাধাৰণ সম্পাদক ৰূপজ্যোতি বৰঠাকুৰ, শিক্ষক, প্ৰাক্তন শিক্ষক, ছাত্ৰ সন্থাৰ প্ৰাক্তন তথা বৰ্তমানৰ বিষয়ববীয়া কৰ্মী, স্থানীয় বিভিন্ন দল সংগঠন, অনুষ্ঠান প্ৰতিষ্ঠানৰ বিষয়ববীয়া বিশিষ্ট ব্যক্তিসকলে বন্তি প্ৰজ্বলন আৰু পুষ্প প্ৰদান কৰি শ্ৰদ্ধাঞ্জলি জনায়। নাহৰকটীয়াৰ পৰা ক্ষীৰোদ কোঁৱৰৰ ৰিপৰ্ট, অসম আদিত্য। NKS হুণ্ডাইলৈ স্বাগতম। নৰ্থ ইষ্টৰ প্ৰথম GDSI 2.0 ফিচাৰ্ছ ডিলাৰ হৈছে NKS হুণ্ডাই। অত্যাধুনিক সা সুবিধাৰে তৈয়াৰী মষ্ট আপডেটেড হুণ্ডাই ডিলাৰ এতিয়া ডিব্ৰুগড়ত। আমাৰ NKS হুণ্ডাই ডিলাৰত অপেন চেলছ কনচাল্টেড ৰুম, কাষ্টমাৰ ৰুমৰ লগতে পুৰণি গাড়ীৰ এক্সচেঞ্জ ফেচিলিটিও ৰখা হৈছে। ইয়াত চেলছৰ লগতে ছাৰ্ভিচ ছেক্টৰৰ সুন্দৰ সুবিধা আছে। প্ৰয়োজনীয় সকলো এডভান্স টুলছ, হুইল বেলেন্সিং, এলাইনমেণ্টৰ অত্যাধুনিক মেচিন, পোষ্ট হাইড্ৰলিক লিফ্ট, ফুল্লি ট্ৰেইনমেণ্ট পাৱাৰৰ লগতে নাইট্ৰজেন গেছ ফিলিং ফেচিলিটি, ফুল্লি অট'মেটিক কাৰ ৱাছৰ ফেচিলিটিও আছে। লগতে NKS হুণ্ডাই ডিলাৰে কাষ্টমাৰসকলৰ সুবিধাৰ্থে মোবাইল ছাৰ্ভিচ ভেনৰো ব্যৱস্থা ৰাখিছে, য'ত হাইড্ৰলিক লিফ্ট, ৱাছিং ফেচিলিটি, হুইল বেলেন্সিং, টায়াৰ প্ৰেছাৰ চেক কৰাৰ লগতে বহুখিনি সুবিধাই উপলব্ধ আছে। NKS হুণ্ডাইলৈ আহক আৰু সুবিধাসমূহ গ্ৰহণ কৰক।